এই সময়খিনিত মই আপোনালোকৰ যোগেদি ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিজন নাগৰিকক ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ যে এতিয়া ব্যৱধান যেতিয়া বহুত বেছি হৈছে, যদিও আনুষ্ঠানিকভাৱে এতিয়া ডিক্লেয়াৰ হোৱা নাই, তথাপি আপোনালোকে যি অভিনন্দন দিছে সেই অভিনন্দন মই স্বীকাৰ কৰিছোঁ আৰু সকলোলৈকে মই কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ। বিশেষকৈ যোৱা 3টা মাহ 4টা মাহ ৰোজা আছিল, ৰমজান আছিল, ভোকে লঘনে থাকি আমাৰ পক্ষত আমাৰ কংগ্ৰেছ কৰ্মীসকলে যথেষ্ট কষ্ট কৰিছে। বিশেষকৈ আমাৰ MLA সকলে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি, আমাৰ কংগ্ৰেছৰ নেতৃবৃন্দ গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ, আমাৰ ইয়াত একেবাৰে ৰাতি দিন থাকি অখিল গগৈ, এই লোকসকলে যথেষ্ট কষ্ট কৰি আমাক কেম্পেইনিঙত সহায় কৰিলে। বিশেষকৈ আমাৰ MLA সকলৰ লগতে আমাৰ জিলা কংগ্ৰেছৰ লোকসকল, আমাৰ ব্লক কংগ্ৰেছৰ লোকসকল, আমাৰ মণ্ডল কংগ্ৰেছৰ লোকসকল, আমাৰ বুথ কমিটিৰ লোকসকল আৰু বিশেষকৈ আমাৰ যুৱ কংগ্ৰেছ, NSY, মহিলা কংগ্ৰেছ, সেৱা দল আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰতিজন কৰ্মীয়ে আমাক যথেষ্ট সহায় কৰিলে। তাৰ উপৰি আজি আপোনালোকক আমি ক'ব লাগিব যে ইয়াৰ উপৰি বিভিন্ন সংগঠন, কোনোবাই আপোনাৰ জনাকৈ কোনোবা নজনাকৈ মোক আহি সমৰ্থন কৰিছে, আমাক আহি সমৰ্থন কৰিছে। চৰকাৰৰ ৰঙা চকুত বহুতে ভয় খাই মনে মনেও আমাক সমৰ্থন কৰিছে আৰু আপোনালোকে কোচ ৰাজবংশী লোকসকলৰ এটা জাতীয় উৎসৱ, সেই উৎসৱলৈকো আমাক মাতি লৈ গৈছে। ভূপেন বৰা ডাঙৰীয়াকো মাতি লৈ গৈছে। তেওঁলোকে আচলতে ৰাজনৈতিক ব্যক্তিক সেই অনুষ্ঠানলৈ নামাতে, তেওঁলোকে আমাক মাতি নি যি মৰম দেখুৱালে, আমাক যি আশীৰ্বাদ দিলে, তাৰ বাবেও মই আপোনালোকক ৰাজহুৱাভাৱে আপোনালোকৰ যোগেদি তেখেতসকলক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ আনুষ্ঠানিকভাৱে ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পিছত আপোনালোকৰ যোগেদি বাকী কথাখিনি আমি কেনেকৈ কি কৰিম কি নাই সেই কথাখিনি পাতিম। কিন্তু এতিয়াও যেতিয়া ৰিজাল্ট দিয়া নাই, আপোনালোকৰ যোগেদি সকলোলৈকে মোক ভোট দিয়া, মোক ভোট নিদিয়া ইয়াত নাগৰিকসকল সকলোকে আমি ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ যে তেওঁলোকে আমাৰ প্ৰতি আস্থা ৰাখিছে, কংগ্ৰেছ দলৰ প্ৰতি আস্থা ৰাখিছে আৰু কমিটমেণ্ট, এইটো মূল কথা হ'ল যে ৰাইজে যে কমিটমেণ্ট ব্ৰেক কৰা লোকক যে এনেদৰে শিক্ষা দিব পাৰে ধুবুৰীবাসী ৰাইজে, সেই কথাটো আপোনাৰ আজি দেখুৱাই দিলে। ধুবুৰীবাসী ৰাইজ, মই আগতো কৈছোঁ নিৰ্বাচনৰ আগত, যে ইয়াত কৰ্ম কৰি খোৱা লোক, দিন ৰাত তেওঁলোকে কৰ্ম কৰে, কোনোবাই খেতি কৰে, কোনোবাই কনষ্ট্ৰাকশ্যনৰ ৱৰ্কত কৰে, তেওঁলোকে ইমান চৰকাৰৰ ওপৰত ডিপেণ্ড কৰি নাথাকে। কিন্তু এই মানুহবিলাকে বিচাৰে নিজৰ সন্মান, নিজৰ ইজ্জত। গতিকে এই কথাখিনি মই ভোটৰ বাকচৰ দ্বাৰা যি ৰায় দিছে, সেই ৰায় আমি হৃদয়ধাৰ্য কৰি আগন্তুক দিনত প্ৰতিটো পদক্ষেপত ৰাইজৰ পক্ষত থাকি আমি কাম কৰিব লাগিব। আজি এই আপাহতে মাত্ৰ মই এইখিনি কথা আপোনালোকৰ যোগেদি ৰাইজক দোহাৰিছোঁ। বৰ্তমানলৈকে দেখা গৈছে যে আপোনাৰ প্ৰায় 4.5 লাখ ভোটতকৈ বেছি, মানে 5 লাখ প্ৰায় ভোটৰ মানে ব্যৱধানত আপুনি লিড কৰি আছে। বিগত 3টা ট্ৰাম্প বদৰুদ্দিন আজমলৰ পৰা কি ৰাইজে বিৰক্তি পালে নে কি? এনেকুৱা ৰিজাল্ট কিয় হ'ল? ৰাইজে কমিটমেণ্ট, মই নিৰ্বাচনৰ সময়ত এতিয়া মই বহুত কথা ক'লোঁ, সেই কথাবিলাক মই ৰাইজৰ পক্ষত আছোনে নাই, কমিটমেণ্টটো সকলোতকৈ ডাঙৰ কথা। মই নিৰ্বাচনৰ সময়ত মোকো বহুতে কথা ক'ব, মই সেইখিনি দিম বুলি কৰিম বুলি কৈছোঁনে নাই। তেখেতসকলে কমিটমেণ্টবিলাক নাৰাখিলে। যেতিয়া আপুনি কমিটমেণ্ট নাৰাখে তেতিয়া ৰাইজে এনেধৰণে উত্তৰ দিয়ে। আমিও এই সময়খিনিত সেইটো মনত ৰাখিব লাগিব যে আমি নিৰ্বাচনৰ সময়ত ৰাইজক কি কৈছিলোঁ আৰু সেই কথাখিনি আমি কাৰ্যত পৰিণত কৰিবৰ কাৰণে আশাসুদীয়া প্ৰচেষ্টা কৰিছোঁ নে নাই। ৰাইজে চেষ্টাটো বিচাৰে যে সকলো কাম কৰিব পাৰিব বুলি ৰাইজে নাভাবে, কিন্তু ভাবে যে চেষ্টাটো কৰিছে নে নাই, আন্তৰিকতাৰে কৰিছে নে নাই। মই ভাবোঁ যে সেই আন্তৰিকতাৰ অভাৱটো ৰাইজে দেখিলে আৰু সেইকাৰণে দুখীয়া হ'ব পাৰে সচেতন ৰাইজে এই কথাখিনিৰ উত্তৰ ভোটৰ বাকচৰ দ্বাৰা দিলে। উন্নয়নৰ ক্ষেত্ৰত আপোনাৰ প্ৰথম লক্ষ্য কি হ'ব? আমি কোন চেনেলৰ পিছপৰা সমষ্টিটো উন্নয়নৰ ক্ষেত্ৰত প্ৰতিদিন লাইভ কি ক'লে? প্ৰথমটো কাম উন্নয়নৰ ক্ষেত্ৰত আপোনাৰ প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ কাম বুলি নহয়। সমষ্টিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেকশ্যন কমিশ্যনৰ যোগেদি এনেকুৱাকৈ সজাইছে, এটা কাম বুলি আপুনি ক'ব নোৱাৰে। কাৰণ মানকাছাৰ সমষ্টিৰ যিটো অভাৱ, বিলাচীপাৰা সমষ্টি সেইটো নহ'ব পাৰে। বীৰসিং জৰুৱাৰ যিটো অভাৱ আপোনাৰ বন্দিয়া সমষ্টিৰ নহ'ব পাৰে। গতিকে বেলেগ বেলেগ সমষ্টিৰ বেলেগ বেলেগ, কাৰোবাৰ গৰাখহনীয়া সমস্যা এটা আমাৰ বৃহৎ আপোনাৰ ডাঙৰ সমস্যা। আজি মানকাছাৰৰ আপোনাৰ বৰ্ডাৰ সমস্যা আছে। বীৰসিং জৰুৱাৰ আজি আপোনাৰ বহু অঞ্চল আপোনাৰ একে
গৰাখহনীয়া অৱস্থা আছে। গৰাখহনীয়াটো দিল্লীয়ে বুজিয়ে নাপায়। দিল্লীয়ে বানপানীটো বুজে, কিন্তু গৰাখহনীয়া যে পানী যে আপোনাৰ যে ঘৰ ভাঙি মাটি যে ওলাই লৈ যায়, দিল্লীক বুজাবলৈ আপোনাৰ আজিলৈকে পৰা নাই। গতিকে সেইটো এটা আছে। আমাৰ ইয়াত মূল্যবৃদ্ধিৰ সমস্যা আছে। ইয়াত আপোনাৰ কাম কৰিব যোৱা মানুহবিলাকৰ যি ধৰণৰ এটা ধৰি লওক এটা ভয় ভাৱ, সেই ভয় ভাৱটো আছে। গতিকে সকলো সমস্যা আজিয়ে মই থোৰতে আপোনাক ক'ব নোৱাৰিম, কিন্তু এটা কথাও ঠিক যে খেতিয়কৰ কেনেকে ক'ত কি খেতি কৰিলে ভাল হয়। এতিয়া আপোনাৰ চেঙা সমষ্টিত এতিয়া আপোনালোকে যদি কয় তাত আমাৰ গোমধানৰ খেতি কৰে, মাকৈ খেতি কৰে। সেই খেতি কেনেকৈ আমি বাহিৰত ভালকৈ বেছি খেতিয়কসকলৰ উন্নতি কৰিব পাৰোঁ। এতিয়া মই সেইদিনা নাৱত যাওঁতে নিৰ্বাচনৰ আগমুহূৰ্ততে মই ৱাজিদ চৌধুৰীৰ লগত তাত থকা লোকসকলৰ লগত কথা পাতিছোঁ যে আপোনালোকৰ ইমান গৰু আছে, লাভ হয়নে নহয়? তেওঁলোকে কৈছে আমি গাখীৰ বেছি ইমান লাভ নাপাওঁ। গতিকে তাত কি কৰিলে লাভ হ'ব? সেই মানুহখিনি কি ৰাতিপুৱাই উঠি পেলাই আৰু গুৱাহাটীত বহি থাকি আপোনালোকে ধুবুৰীৰ সমস্যাৰ বিষয়ে জানিব নোৱাৰিব। ধুবুৰীত বহি থাকি বিৰচিং যোৰাৰ সমস্যাৰ কথা জানিব নোৱাৰিব। ৰাতিপুৱাই নাৱত উঠি পেলাই ধুবুৰীলৈ আহে, গোটেই দিন কাম কৰি আকৌ গুচি যায়। গতিকে এই লোকসকলৰ সমস্যাটো বেলেগ। গতিকে আপুনি যদি কৈছে প্ৰথম, ছেকেণ্ড, থাৰ্ড, সামগ্ৰিক সমস্যাৰ কথাবিলাক ঠিকে আছে, কিন্তু প্ৰত্যেকটো সমষ্টিৰ আমাৰ সমস্যাবিলাক বেলেগ। আপোনালোকৰ যোগেদি প্ৰত্যেকৰে লগত বেলেগে বহি সেই কথাখিনি কি কৰিব খুজিছোঁ এটা পৰিকল্পিতভাৱে প্লেন কৰি আপোনালোকৰ যোগেদি ৰাইজক জনাব। ধন্যবাদ।